বৰ্তমানলৈকে পৰিস্থিতি অতি ভয়ংকৰ ঠায়ে ঠায়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ভয়ানক প্ৰতিবাদ দেখা গৈছে কোনো চালকে জানি বুজি দুৰ্ঘটনা সংঘটিত নকৰে বুলি কৈছে এজন চালকে আমি জনাই আছো এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে যে জুনমণি ৰাভাৰ দোষীক ধৰক বন্দনা কলিতা ঘূৰি আহিছে সেইবোৰক ধৰক বুলি মন্তব্য কৰিছে চালকসকলে 7,000 পৰা 8,000 টকা গাড়ী এখন চলাই পাও সেই টকাৰে আমি ঘৰে চলাম নে ফাইন ভৰিম এদৰে চালকসকলে এই কথা কৈছে আৰু লগতে কৈছে যে দেখা গৈছে যে মইৰাবাৰী ড্ৰাইভাৰ হেণ্ডিমেনৰ উত্তাল প্ৰতিবাদ ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে আমি খবৰ আগবঢ়াই আছো লগতে এইবাৰ খবৰ আহিছে মইৰাবাৰীৰ পৰা মইৰাবাৰী ড্ৰাইভাৰ হেণ্ডিমেনৰ উত্তাল প্ৰতিবাদ দেখা গৈছে ড্ৰাইভিং লাইসেন্স ভাঙি গাড়ী নচলোৱাৰ হুমকি আগবঢ়াইছে চৰকাৰক আজি যেহেতু ৰাজ্যৰ পুৱা 5 বজাৰ পৰা বিশাল প্ৰতিবাদ দেখা গৈছে অমিত শাহ মুৰ্দাবাদ পৰিবহণ মন্ত্ৰী মুৰ্দাবাদ আদি ধৰণেৰে কপাইছে মইৰাবাৰী ৰাজপথ এয়া এই মুহূৰ্তত দেখাইছো মইৰাবাৰীৰ কিছু দৃশ্যাংশ মইৰাবাৰীত অতি ভয়ানক প্ৰতিবাদ দেখা গৈছে নিজৰ ড্ৰাইভিং লাইসেন্স ভাঙি ৰাজপথত এই আইন উঠাই নললে অনিৰ্দিষ্টকাললৈ প্ৰতিবাদ চলি থাকিব বুলি তেওঁলোকে বিভিন্ন ধৰণেৰে আকাশ বতা কপাই তুলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে খবৰ আমি দেখাব চেষ্টা কৰিছো বিভিন্ন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যি খবৰসমূহ তাৰ লগতে এবাৰ মইৰাবাৰীৰ পৰা খবৰ আগবঢ়াইছো লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে চালকসকলে বিস্ফোৰক মন্তব্য কৰিছে কোনো লোকে যদি কৈছে এই আইন মানি ল'ব নোৱাৰো কোনো লোকে কৈছে আমি জানি বুজি দুৰ্ঘটনা সংঘটিত কৰা নাই কোনো লোকে কৈছে জন্মনি ৰাভাৰ দোষীক ধৰক বন্দনা কলিতা ঘূৰি আহিছে সেইবোৰক ধৰক আমি ঘৰে চলাম নে ফাইন ভৰিম এদৰে বিভিন্ন মন্তব্য কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু এয়া হৈছে দৃশ্যাংশ বৰ্তমান দৃশ্যাংশ আগবঢ়াইছো মইৰাবাৰীৰ পৰা আজি পুৱাৰে পৰা মইৰাবাৰী ৰাজপথত কোনো যান বাহন চলাচল কৰিব দিয়া নাই প্ৰতিবাদকাৰী ৰাজ্যৰ আন প্ৰান্তৰ দৰে মইৰাবাৰীটো সেই একেই পৰিৱেশ মইৰাবাৰীৰ পৰা আমাৰ সাংবাদিক বাৰিদা খাতুনৰ হাতত আহি পৰা সমগ্ৰ দৃশ্যাংশ দেখাইছে অতি ভয়ানক দিশে ঢাল খাইছে মইৰাবাৰীটো আৰু লগতে কেৱল এয়াই নহয় কাইলৈৰ দিনটোত তীব্ৰ নাটনি হ'ব পাৰে চিলিণ্ডাৰৰ কাইলৈ উত্তাল প্ৰতিবাদত বহিব চিলিণ্ডাৰ কঢ়িওৱা বাহনৰ চালক আমি জনাই আছো পুনৰ দৰ্শকসকলক যে 5 আৰু 6 জানুৱাৰী তাৰিখে যেহেতু বন্ধ কথা ঘোষণা কৰি আছে ওলা উবেৰ বা যিসকল কমাৰ্চিয়েল যান বাহন সেই যান বাহনসমূহ বৰ্তমান বন্ধ হৈ আছে আৰু যিসকল ৰাজপথত যান বাহন দুই এখন চলা দেখা গৈছে সেই সকলৰ মাজত ভঙা চিঙা গ্লাছ ভাঙি দিয়া হৈছে ড্ৰাইভিং লাইসেন্স ভাঙি দিয়া হৈছে বিভিন্ন দেখা গৈছে প্ৰতিবাদ কৰিছে সকলো প্ৰতিবাদত বহিছে আৰু কোনো দিনে গাড়ী নচলাও বুলি হুংকাৰ প্ৰদান কৰিছে লগতে অমিত শাহ মুৰ্দাবাদ পৰিবহণ মন্ত্ৰী মুৰ্দাবাদ আদি বিভিন্ন ধৰণেৰে উত্তাল কৰিছে মইৰাবাৰী ৰাজপথ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মইৰাবাৰীটো সেইকে পৰিৱেশ মইৰাবাৰীৰ পৰা আমি বৰ্তমানৰ দৃশ্যাংশ দেখাই আছো ৰাজপথত উত্তাল প্ৰতিবাদ মইৰাবাৰীৰ পৰা এই বিশেষ ভিজুৱেলছ আগবঢ়াইছো আন প্ৰান্তৰ দৰে মইৰাবাৰী ৰাজপথত দেখা গৈছে ড্ৰাইভিং লাইসেন্স ভাঙি ৰাজপথত এই আইন উঠাই নললে বিভিন্ন সময়ত প্ৰতিবাদ কৰি থাকিব বুলি কৈছে চালকসকলে আৰু আজি পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে দেখা গৈছে উত্তাল প্ৰতিবাদ আৰু আজি আৰু কাইলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব যদিহে এই আইন বিজেপি চৰকাৰে উঠাই নলয় তেন্তে ভৱিষ্যতলৈ গাড়ী নচলাও বুলি হুংকাৰ আগবঢ়াইছে প্ৰতিবাদকাৰীয়ে যি নিয়মটো কৰিছে নিয়মটো যদি নুঠাই আজিৰ পৰা আৰু গাড়ী নচলাও গাড়ী আমাৰ হেৰি অমিত শাহে গাড়ী চলাব এই লাইসেন্স মোৰ মই এজন ট্ৰাক ড্ৰাইভাৰ হয় মোৰ গাড়ী ইয়াত লোড আছে ইয়াত চাবিয়ে হয় নাযাওঁ জলকীয়া লোড আছে মোৰ গাড়ী বেংগলৰ নাযাওঁ আজিৰ পৰা মই গাড়ী লাইসেন্সটো মই ভাঙি পেলাই দিলোঁ আজিৰ পৰা অমিত শাহে গাড়ী চলাব এয়া মোৰ লাইসেন্স হয় মোৰ নাম বাবুল আহমেদ হয় নচলাওঁ আজিৰ পৰা মই গাড়ী চাৰি এয়া মোৰ লাইসেন্স পেলাই দিছোঁ নালাগে এনেকৈ নিয়ম নুঠাৰ লগে এই প্ৰতিবাদ আমাৰ চলি থাকিব আমি প্ৰতিবাদ কৰিছোঁ যিটো চৰকাৰে আইন বান্ধি দিছে সেইটো আইন আমি কেতিয়াবা মানি ল'ব নোৱাৰোঁ প্ৰথম কথা হ'ল গাড়ীৰ এক্সিডেণ্টটো কোনোবাই জানি বুজি নকৰে এক্সিডেণ্ট হৈ যায় মানুহৰ কিবা পৰুৱা এটা নেমাৰে ড্ৰাইভাৰে তাৰপিছত এক্সিডেণ্ট হৈ যায় কিন্তু তথাপিও এক্সিডেণ্ট হৈ গ'লে পেচেণ্টটো উঠাই আকৌ ডক্টৰৰ ঘৰলৈ নিব কৈছে নহ'লে ক'ৰবাত লৈ যাব কৈছে তাৰপিছত ড্ৰাইভাৰটো নামি যায় ড্ৰাইভাৰটো পাব্লিকে মানে মাৰি তাতে পেচেণ্টৰ আগত ড্ৰাইভাৰটোকে মাৰি পেলাব তাৰপিছত আকৌ 10 লাখ টকা ফাইন 10 বছৰ জেল আমি যদি ইমান টকাই থাকিলেহেঁতেন তেতিয়া আমি কেতিয়াও গাড়ী চলাবলৈ নাহিলেহেঁতেন আমি কেলে বেলেগ কিবা বিজনেছ কৰি ল'লোহেঁতেন আমি সেইটো কাৰণে আমি 400-500 টকা হাজিৰা পাওঁ হাজিৰা পাই বুলি যদি আমি 10 লাখ টকা আমাৰ ফাইন ভৰিবলগীয়া হয় আৰু 10 বছৰ জেল খাটিবলগীয়া হয় তেনেকুৱা আমি গাড়ী চলাব নোৱাৰোঁ আমি যদি তেনেকুৱা হৈ গাড়ী চলাব পাৰিলোহেঁতেন তেতিয়া আমি গাড়ী নচলালোহেঁতেন আমি কিমান বিজনেছ কৰি আৰামছে দিন চলি যায় আমি চৰকাৰক এইটো দাবী জনাওঁ পৰিবহণ মন্ত্ৰীক যে আপুনি শীঘ্ৰে এই আইনখন বাতিল কৰক
এই আইনখন আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ এই আইনৰ কাৰণে আমাৰ গোটেই ড্ৰাইভাৰ হেণ্ডিমেন যিমান আছে সব দুখীয়া মানুহ আপুনি আইনটো বাতিল কৰি লওক আৰু তাৰপিছতো এই আইন যদি বাতিল কেতিয়াও যদি নকৰে তেতিয়া আমি যিমান দিন এই আমাৰ ইমান দিনলৈকে আমাৰ এই হেৰি প্ৰতিবাদ কাৰ্যসূচী চলি থাকিব নিজকে সজাই তুলিবলৈ প্ৰয়োজন এযোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল ছেকশ্যনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এযোৰ মন পচন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ ছেকশ্যনো উপলব্ধ আপোনাৰ কাষত গীতাৰ্থ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ LP স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11